2026 বিধানসভা ইলেকশন আহি আছে আৰু এই বিধানসভা ইলেকশনত আপনি বৰক্ষেত্ৰীৰ সমষ্টিত কোন বিধায়ক হোৱাটো বিচাৰে? নাৰায়ণ ডেকা কি কাৰণত লাগে আপনি অকমান কৈ দিয়ক। কি কাৰণত লাগে মানে নাৰায়ণ ডেকাই জানি চাইছে আমাক দিগন্তে আজিকালি এটা সজু দিয়া নাই আমাৰ ক্ষেত্ৰত। তাৰমানে আপোনাৰ মতে নাৰায়ণ ডেকা ডাঙৰীয়া বিধায়ক হোৱাটো আপনি বিচাৰে? দিগন্ত বৰ্মনক কি কাৰণত নিবিচাৰে? মানুহে চিন্তা পাওঁ আজিকালি। এটা কিমান দিন আছে এই গাঁওখনত বা এই এৰিয়াটোত দিগন্ত বৰ্মন কিমান দিন আছে? মুঠে একদিনো অহা নাই, একদিনো অহা নাই। আপনার মতে অসমত কোন মুখ্যমন্ত্রী হব লাগে? অসমত হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক নালগে? নালগে। গৌৰৱ গগৈক নালগে। তাৰমানে আপোনাৰ মতে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাটো বিচাৰে? বিচাৰো আৰু নাৰায়ণ ডেকা বৰক্ষেত্ৰী সমষ্টিত বিধায়ক নাৰায়ণ ডেকাক লাগে। এনেকুৱা কথাবিলাকক গম পাব লাগে যে গাঁৱে ভূঞে মানুহ যে নাৰায়ণ ডেকাক একদম মানে বিধায়ক হোৱাটো বিচাৰে, সেই কথাটো আমি এনেকুৱা বয়সস্থ জ্যেষ্ঠবিলাকৰ পৰা মুখৰ পৰা জানি আমি স্পষ্টকৈ প্ৰমাণ পাব লাগে যে বৰক্ষেত্ৰীত যে 2026 নাৰায়ণ ডেকা বিধায়ক হ'ব সেইটো হাতাং।